প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্ন সংখ্যা 1, বেছিকৈ নহৰু খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল আমেৰিকা নেশ্যনেল কেঞ্চাৰ ইনষ্টিটিউটে প্ৰকাশ কৰা এক গৱেষণাৰ মতে খালী পেটত অত্যাধিক নহৰু সেৱন কৰিলে যকৃতত জ্বলন, বমি ভাৱ, আনকি বমিও হ'ব পাৰে। ইয়াৰ উপৰিও বেছিকৈ নহৰু সেৱন কৰিলে মূৰ ঘূৰোৱাৰ দৰে সমস্যা হ'ব পাৰে, কাৰণ বেছিকৈ নহৰু সেৱন কৰিলে ৰক্তচাপ কমি যায় আৰু দুৰ্বলতা অনুভৱ হয়। প্ৰশ্ন সংখ্যা 2, কোনবোৰ ফল প্ৰতিদিনে খালে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা 50% হ্ৰাস পায়? শুদ্ধ উত্তৰটো হ'ল দিনটোত এটা নেমু খালে কেঞ্চাৰৰ সম্ভাৱনা 50% হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও ব্লুবেৰী, ৰাস্পবেৰী, ব্লেকবেৰী আৰু ষ্ট্ৰবেৰী আদি জামজাতীয় খাদ্য আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত ফলেট প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ইয়াত পনিফলন নামৰ এটা উপাদান থাকে যিয়ে কেঞ্চাৰৰ বিকাশত বাধা দিব পাৰে। প্ৰশ্ন সংখ্যা 3, কল খালে হজম শক্তি বৃদ্ধি পায় নেকি? শুদ্ধ উত্তৰটো হ'ল কল হজম শক্তিত সহায়ক হোৱা অন্যতম উত্তম খাদ্য। প্ৰতিদিনে কল খালে আমাৰ পাচন শক্তি বৃদ্ধি পায় আৰু পেট ফুলাৰ পৰা উপশম পায়। ইয়াৰ উপৰিও কলে পেটটো সুস্থ কৰি ৰাখে আৰু বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। তদুপৰি প্ৰতিদিনে কল খালে পেটৰ বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। প্ৰশ্ন সংখ্যা 4, বেছিকৈ কফি খালে কি হয়? বন্ধুসকল, আপোনালৈ এটা সৰু অনুৰোধ, অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ পাছত কমেণ্ট কৰিব। আপোনাৰ লাইক আৰু কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। শুদ্ধ উত্তৰটো হ'ল দিনটোত অত্যাধিক বা 6 কাপতকৈ অধিক কফি সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত যিকোনো ৰোগৰ সম্ভাৱনা 20% বৃদ্ধি পায়। অত্যাধিক কেফেইনৰ লক্ষণ হ'ল অস্থিৰতা, শৰীৰ কঁপা, হৃদয় স্পন্দন দ্ৰুত বা অনিয়মিত হোৱা, মূৰৰ বিষ, খিনখিঙীয়া স্বভাৱ আৰু অনিদ্ৰা দেখা দিয়া। প্ৰশ্ন সংখ্যা 5, অত্যন্ত গৰমত নাৰিকলৰ ডাবৰ পানী খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল আচলতে অতি গৰমৰ সময়ত বেছিভাগ মানুহে শৰীৰত পানীৰ কমি যোৱাৰ সমস্যাৰ সন্মুখীন হয় আৰু ই শৰীৰৰ বাবে বিপদজনক। ডাৱৰৰ পানীত পোৱা ইলেক্ট্ৰলাইটে আপোনাক গোটেই দিনটো শৰীৰত হাইড্ৰেটেড বা পানীয় কৰি ৰাখে, শীতল আৰু শক্তিশালী কৰি ৰখাৰ কাম কৰে। লগতে নাৰিকলৰ পানী খোৱাটোৱে আপোনাক আৰ্দ্ৰতাত ৰখাত সহায় কৰিব পাৰে আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে। প্ৰশ্ন সংখ্যা 6, প্ৰতিদিনে ডালিমৰ ৰস খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল প্ৰতিদিনে একাপ ডালিমৰ ৰস সেৱন কৰিলে আপোনাৰ ছালখন এনেদৰে সলনি হ'বলৈ ধৰে যে ছালত সৃষ্টি হোৱা বলিৰেখা ক্ৰমান্বয়ে নাইকিয়া হৈ যায়। লগতে ছালত ক'লা দাগ আৰু ক'লা বৃত্তবোৰো নাইকিয়া হৈ যায়, ফলত ছালখন অধিক ধুনীয়া হৈ পৰে। প্ৰশ্ন সংখ্যা 7, ৰাতিপুৱা খালী পেটত কোনবিধ খাদ্য খালে মুখৰ দাগ আঁতৰি যায়? শুদ্ধ উত্তৰটো হ'ল মেথি। ৰাতিপুৱা খালী পেটত মেথি খালে মুখৰ ৰং সলনি হোৱা বা দাগ নাইকিয়া হয়। প্ৰশ্ন সংখ্যা 8, কোনটো কেঁচা খাদ্য খালে বাত বিষ কমি যায়? শুদ্ধ উত্তৰটো হ'ল কেঁচা নহৰু। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে বাত বিষৰ বিষ কমি যায়। প্ৰশ্ন সংখ্যা 9, কোনবোৰ শাক পাচলিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে? শুদ্ধ উত্তৰটো হ'ল সেউজীয়া পাচলি যেনে কচু, বন্ধাকবি, পালেং শাক, লাই শাক, সেউজীয়া লেটুচ শাক আৰু বিলাহী আদি স্বাস্থ্যৰ বাবে বহু উপকাৰী খাদ্য, যিহেতু ইয়াত উচ্চ মাত্ৰাৰ ভিটামিন চি আৰু ভিটামিন কেৰ লগতে বিটা কেৰটিনৰ ফলেট আৰু ফাইবাৰ থাকে। সেয়েহে ইয়াত শক্তিশালী ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধিকাৰীও হিচাপে পৰিচিত। প্ৰশ্ন সংখ্যা 10, ঔষধ নোখোৱাকৈ কেনেকৈ কোষ্ঠকাঠিন্যৰ পৰা সোনকালে পৰিত্ৰাণ পাব পাৰি? শুদ্ধ উত্তৰটো হ'ল যদি খাদ্য খোৱাৰ পিছত কোষ্ঠকাঠিন্যৰ সমস্যা দেখা দিয়ে তেন্তে গুড় খাওক। আপুনি প্ৰতিদিনে অলপ গুড় খাব পাৰে, কাৰণ গুড়ত চেনি থাকে
যিয়ে পাচনতন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে। গতিকে কষ্টকানিষ্টৰ পৰা আপোনাক সকাহ দিব, যিটো হয়তো বহুতো ঔষধ খালেও সকাহ নিদিব। প্ৰশ্ন সংখ্যা 11, নহৰু আৰু মৌ একেলগে খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল ডায়েৰিয়া আৰু পেটৰ সমস্যাৰ পৰা মুক্তি পাবলৈ নহৰু আৰু মৌৰ সংমিশ্ৰণ খাব পাৰে। নহৰু আৰু মৌৰ সংমিশ্ৰণে নিউমোনিয়া আৰু খাদ্যৰ বিষক্ৰিয়াকে ধৰি ৰোগ আৰু সংক্ৰমণৰ সৃষ্টি কৰা বেক্টেৰিয়া বৃদ্ধি, লেহেমীয়া বা বন্ধ কৰিব পাৰে। প্ৰশ্ন সংখ্যা 12, ৰাতিপুৱা খালী পেটত নহৰু খালে কি হয়? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল চিকিৎসকৰ তথ্য অনুসৰি ৰাতিপুৱা খালী পেটত এটা কেঁচা নহৰুৰ কোষ খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়, ৰক্তচাপ নিয়ন্ত্ৰিত হয়, শৰীৰ সোনকালে ক্লান্ত নহয়। তদুপৰি নহৰুৱে তেজৰ চেনিৰ মাত্ৰা আৰু হাঁফানি নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰশ্ন সংখ্যা 13, গৰমৰ দিনত কোমোৰা খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল গৰমৰ দিনত পেটটো ঠাণ্ডা কৰি ৰাখিবলৈ আৰু গেষ্ট্ৰিকৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ ঠাণ্ডা খাদ্য বেছিকৈ খাব লাগে। গতিকে বিশেষজ্ঞসকলে কয় যে গৰমৰ দিনত কোমোৰা, পানীলাও বা মিঠালাও খালে ভাল, কাৰণ এই পাচলিয়ে আমাৰ পেট শীতল কৰি ৰখাত সহায় কৰে আৰু লগতে আমাৰ শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। তদুপৰি গৰমৰ সময়ত হোৱা পেটৰ বেছিভাগ সমস্যা কোমোৰাই নিৰাময় কৰে। ভিটামিন চিৰ উপৰিও কোমোৰাত যথেষ্ট ফ্লেভনয়েড আৰু কেৰাটিন থাকে আৰু এই দুটা এণ্টি অক্সিডেণ্ট আপোনাৰ শৰীৰৰ কোষৰ ক্ষতি হ'ব নিদিয়ে। ইয়াৰ উপৰিও টাইপ 2 ডায়েবেটিছ আৰু হৃদৰোগৰ দৰে কিছুমান বিশেষ অৱস্থাৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।